কিহৰ কাৰণে সেইটো আপুনি একদম সভা স্থগিত ৰাখি পালে হয় আলোচনা কৰাৰ প্ৰয়োজন বুলি আপুনি যেটো কব আপুনি কবই মই কলিও সেইকাৰণে আপুনি কোৱাৰ পিছত মই ডিসিশনটো দি যোৱা 13 আগষ্ট তাৰিখৰ দিনা আমাৰ শিৱসাগৰৰ বাবুপট্টিত অৰুণ লাহতীৰ বাসগৃহৰ সন্মুখত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক আমাৰ দিচাংমুখৰ ছোৱালী তাইক জিমি দাসক কি কৰিলে 5:15 বজাত অৰুণ লাহতী তৰুণ লাহতীৰ নেতৃত্বত ডাঙৰ আক্ৰমণৰ ঘটনা এটা ঘটিলে বহুত ডাঙৰ ঘটনা এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাত সোণৰ পদক লাভ কৰি আহিছিলে 2023 চনৰ ছেপ্টেম্বৰত ছিকিমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জাত তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু তাৰ পাছত দেখা গ'ল যে তেওঁক যেতিয়া আক্ৰমণ কৰিলে এগৰাকী ছাত্ৰী তেওঁ 18 বছৰতকৈ কম বয়সৰ ছাত্ৰী আৰু তেওঁ প্ৰাইভেট পাৰ্টতো আক্ৰমণ কৰা হৈছে এই আক্ৰমণ কৰাৰ পাছতো 14 আগষ্ট পৰ্যন্ত পুলিচে তেওঁক গ্ৰেফতাৰ নকৰিলে অথচ সেইদিনাই যিদিনা আক্ৰমণ হৈছিল সেইদিনাই পুলিচৰ ওচৰত এফআইআৰ দিয়া হৈছিল 14 তাৰিখৰ দিনা ৰাতিপুৱা সেইকাৰণে 30টা সংগঠনৰ নেতৃত্বত এটা পথ অৱৰোধৰ কাৰ্যসূচী হ'ল আৰু তাৰ পাছতে দেখা গ'ল যে বিয়লি 4 বজাতে অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক গ্ৰেফতাৰ কৰা হ'ল তাৰ পাছত ইয়াক লৈ বহুত ডাঙৰ ঘটনা ঘটিলে প্ৰথম কথা আমাৰ অসমতে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ যদি ইয়াত নিৰাপদ নহয় আৰু দিনৰ পোহৰত যদি নগৰৰ মাজবজিয়াত যদি তেওঁৰ ওপৰত আক্ৰমণ হ'ব পাৰে এটো এটা বহুত ডাঙৰ ঘটনা কিন্তু চৰকাৰে ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা নললে অকল গ্ৰেফতাৰ কৰাৰ বাহিৰে তাৰ বাহিৰে কি কৰিলে তেওঁলোকে কোনো ব্যৱস্থা নললে তাৰ ফলস্বৰূপত কি হৈ গ'ল গোটেই ঘটনাটো এনেকুৱা হৈ গ'ল যে বহিৰাগত আৰু খিলঞ্জীয়া এনেকুৱা ধৰণৰ এটা ঘটনা হৈ গ'ল তাৰ পাছত দেখা গ'ল যে আপোনালোকে নিশ্চয় জানে যে তাৰ পাছত দুজন বিজেপিৰ সদস্য এজন বিজেপিৰ সদস্য সুমানী নামৰ এজন বিজেপি সদস্যই তেওঁ আকৌ আমাৰ আন্দোলন কৰা এজন সদস্যৰ ওপৰত আপোনাৰ এজাহাৰ দিয়াৰ লগে লগে আলফাই নিৰ্দেশ দিলে যে তুমি এজাহাৰ উঠাই লোৱা আলফাৰ নিৰ্দেশ দিয়াৰ লগে লগে পুলিচে তেওঁক সিকিউৰিটি দিলে কিন্তু পুলিচৰ সিকিউৰিটিলে তেওঁ আশ্বস্ত নহ'ল তেওঁ আলফাৰ নিৰ্দেশ অনুসৰি এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল উঠাই ল'লে তাৰপিছত আৰু এজনে দিলে শংকৰ সিং নামৰ এজনে আকৌ দিলে কেছ তেওঁ এজাহাৰ উঠাই ল'বলৈ বাধ্য হ'ল আৰু তাৰ শেষত দেখা গৈছে এইখন আপোনালোকে মই দৈনিক জনভূমি কাগজখন দেখুৱাইছো তাত দেখিছে শিৱসাগৰত গণৰোষৰ ৰূপ দেখি সেও মানিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সন্মুখত লৈ নটি চিকাৰ তামোল পানৰ বটা খৰা মাৰুৱাৰী সমাজৰ ক্ষমা প্ৰাৰ্থনা আঠুললে বহিৰাগত মানে মই এইটোকে ক'ব খুজিছো যে এডমিছিবিলিটি আজি এটাই মই তাৰ পিছত ক'ব আপুনি মই এইটো এডমিছিবিলিটিটো কৈ লওঁ যে আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা আজিৰ দিনটোত আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী আৰু অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যখনত আইনবিহীন অৱস্থাৰ সৃষ্টি হৈছে ললেছনেছ হৈছে সৰ্বস্তৰৰ মানুহ নিৰাপত্তা বিঘ্নিত হৈছে এখন চৰকাৰৰ প্ৰথম আৰু প্ৰধান দায়িত্ব নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান যিটো অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে গতিকে বিষয়টো অতি জৰুৰী আমি দেখিছো যে আলফাই একেদিনৰ ভিতৰতে 25টা বোমা সংস্থাপিত কৰিছে অসম পুলিচক কৈ দিয়াৰ পাছতে কম্বল দিবলৈ কৈছে গোটেই ৰাজ্যখন কোনো পৰ্যায়ত আইন নাই Honorable Minister Parliamentary Apuni rakhile Akhil Gogoi Dangoria Haba please moi koi asu Haba hoise আজিৰ দিনটো অসমৰ 30টা সংগঠনে দাবী কৰিছে অসমৰ খিলঞ্জীয়াৰ মাটি বহিৰাগতই কিনিব নোৱাৰিব লাগে তাৰ কাৰণে আইন হেতু বেলেগে আনিছে অসমৰ খিলঞ্জীয়াৰ আপুনি এইটো বিষয় বেলেগে অলৰেডি আনিছে আপুনি বহক আপোনাৰটো হৈ গ'ল হ'ব Honorable Minister please তাৰ আইন প্ৰণয়ন কৰিব Minister কিবা স্যার তিনটা মান কথা কম আজি স্যার
প্ৰথম কথাটো স্যাৰ সেটেল হোৱা মেটাৰ এটা সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া শিৱসাগৰলৈকে গ'ল 30টা সংগঠন আৰু সকলো জাতি জনগোষ্ঠীক তালৈকে মাতি আনিলে কেইবা ঘণ্টা জোৰা আলোচনা হ'ল আৰু বিষয়টো সমাধান হ'ল সেইটো গতিকে সমাধান হোৱা মেটাৰ তাতে আৰু নতুনকৈ কটা ঘাট কিবা নিমখ দিব লাগে বুলি অধ্যক্ষ ডাঙৰীয়া মই নাভাবো দ্বিতীয় কথাটো অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে আজি যে তালফাল লগাইছে তেখেতৰ সমষ্টিত হোৱা ঘটনা তেখেতৰ সমষ্টিত দুদিন আন্দোলন হ'ল তেখেত তালৈকে গৈছিল নেকি তালৈকে আন্দোলনত আপুনি অংশগ্ৰহণ কৰিছিল নেকি সমষ্টিত হুলস্থুল সমষ্টিত বন্ধ তেওঁ গ'ল নেকি সমষ্টিত সোধকচোন গ'ল নেকি তেওঁ ক'ত আছিলে ছাৰ তেখেত ক'ত আছিলে টিভিৰ আগত